জিতু বৰুৱা নামৰ ভুৱা কংগ্ৰেছী আমাৰ লগত কংগ্ৰেছ নহয় তেওঁৰ নামত এটা ভুৱা প্ৰচাৰ চলাইছে যে জিলা কংগ্ৰেছৰ পৰা ৩০০ মানুহ পদত্যাগ কৰিছে। বিটু বৰুৱা নামত তেওঁ লিখিছে, কিন্তু ৰাইটিং পেডটো আমাৰ জিলা কংগ্ৰেছৰ নামত ব্যৱহাৰ কৰিছে। কিন্তু এই ৰাইটিং পেডটো আমাৰ ভুৱা, যিহেতু ৰাজীৱ ভৱন আমাৰ নহয়, আমাৰ কংগ্ৰেছ ভৱন হয়। দ্বিতীয় কথা, APCC তেওঁ কিবা নম্বৰ এটা দিছে, আমাৰ DCC হে থাকে। DCC যোৰহাট বুলিহে আমাৰ নম্বৰ থাকে। আৰু তেওঁ লিখিছে বিটু বৰুৱাই যোৰহাট জিলা কংগ্ৰেছ বুলি দিছে। গতিকে বিটু বৰুৱা নামৰ কোনো যোৰহাট জিলা কংগ্ৰেছত কোনো বিষয়ববীয়া নাই। গতিকে সকলোকে স্পষ্টীকৰণ দিব বিচাৰিছো যে এই বিষয়টো যে এনেকৈ ভুৱা প্ৰচাৰ যিজনে চলাইছে তেওঁ আমি এতিয়া উঠাই দিছো জিলা কংগ্ৰেছৰ পৰা যে তেনেকুৱা মিছা বাতৰি পৰিৱেশন নকৰিবলৈ আমি অনুৰোধ জনাইছো। আৰু যিসকল চেনেলে কৰিছে তেখেতলোককো আমি অনুৰোধ জনাইছো যে বস্তুখিনি তথ্য সহকাৰে জিলা কংগ্ৰেছৰ লগত যোগাযোগ কৰি আপোনালোকে আচল তথ্যটো লৈ পেলাই আমাক চেনেলত প্ৰচাৰ কৰিলে আৰু ইলেক্ট্ৰনিক আৰু প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰি আমি ভাল পাম। যিহেতু জিলা কংগ্ৰেছ এখন আছে, আমি অচানে মিছা আমাৰ পৰা আপোনালোকে ডাটাটো ল'লে এই প্ৰচাৰটো সত্যটো আপোনালোকৰো প্ৰকাশ কৰিলে ভাল। জনসাধাৰণৰ ওচৰত আমাৰো দলৰ বাপ মূৰ্তিটো আমি অটুট ৰাখিব বিচাৰোঁ। গতিকে এইটো ভুৱা এইটো সংবাদ মেলটো আমি পাতিছোঁ। দ্বিতীয় কথা হ'ল কি, আজি বিজেপি জিলা কংগ্ৰেছে জিলা বিজেপিয়ে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ বাগগৃহত যি প্ৰতিবাদৰ নামত যিটো বিশৃংখলতা আৰু আক্ৰমণৰ যিটো প্ৰচেষ্টা চলাইছে তাক জিলা কংগ্ৰেছে আমি তীব্ৰ গৰিহণা দিছোঁ। ভৱিষ্যতে যাতে তেনেধৰণৰ ব্যক্তিগত ঘৰত আক্ৰমণ নকৰিবলৈ বিজেপিক আমি ইয়াৰ দ্বাৰাই অকিয়াই দিছোঁ জিলা কংগ্ৰেছৰ তৰফৰ পৰা। সংসদ হিচাপেও তেখেতক বছৰৰ সংসদ শ্ৰেষ্ঠ হিচাপেও দিব, বঁটা দিব আৰু একেজনে কয় বোলে পাকিস্তানৰ তেওঁ এজেণ্ট। তেতিয়াহ'লে গৃহ বিভাগে সেই মুহূৰ্তত কি কৰি আছে? এজন সংসদে এখন ৰাজ্যৰ পৰা এখন ৰাজ্যত যাবলৈকে যিহেতুকে প্ৰটকল মানি পেলাই বিভিন্ন ক্ষেত্ৰত আইনৰ সংগঠনৰ প্ৰক্ৰিয়াহে যাব লাগে। এজন শ্ৰেষ্ঠ সংসদ হিচাপে তেওঁ এখন দেশ পাৰ হৈ যাব। সাধাৰণ এজন মানুহে যেতিয়া পাৰ হৈ যাবলৈ যথেষ্টখিনি বাধাৰ সন্মুখীন হোৱাৰ পিছতো সেই সময়ত গৃহ বিভাগে কি কৰি আছে? গৃহ বিভাগে সেই সময়তে প্ৰিকচনাৰী মেজাৰ কিয় নললে? সেই সময়তে কিয় কথা ৰাজহুৱা নকৰিলে? কিয় এৰেষ্ট নকৰিলে? আকৌ তেওঁ দুখন বছৰৰ শ্ৰেষ্ঠ সংসদ হিচাপেহে পাছত পুৰস্কৃত কৰা দেখা। এতিয়াও গৃহ বিভাগেনো কি কৰি আছে? এতিয়াও গৃহ বিভাগে এইবোৰ কৰা নাই। গৃহ বিভাগে কিয় কেন্দ্ৰীয় গৃহ প্ৰশ্ন কৰিব লাগে, তেওঁ ধৰিব লাগে, SITক দিব লাগে, সম্পূৰ্ণখিনি নীতি নিয়মে যিখিনি আছে আইনগত ব্যৱস্থা কৰিব লাগে। ষ্টেট গভৰ্ণমেণ্টে কথাটো চিঞৰি আছে ইয়াত বিভিন্ন পলিটিকেল ইছ্যু এটা ভাল মাইলেজ পাবৰ কাৰণে। গতিকে সেইখিনি তেওঁলোকে তেনেকে কৰি আছে। আৰু এই সৰ্বসাধাৰণ মানুহে যি নুবুজে, মই আজি ইয়াৰ নালাগে আমাৰ অসমৰ পৰা নাগালেণ্ড যাবলৈ ILP-খন লাগে। এজন সংসদে যিসকলে আহিব আগতীয়াকে আমাৰ পুলিচ ব্যৱস্থাক ফোন কৰিব লাগে যে আমি যাম বা থাকিম, প্ৰশাসনক জনাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।